পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ কৰিছে শাসকীয় বিজেপি দলৰ লগতে বিভিন্ন ৰাজনৈতিক দলসমূহে। বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ এখন ৰৌমাৰী পাথাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত ৰৌমাৰী গাঁৱত শনিবাৰে সন্ধিয়া পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সমাজসেৱক ৱাজুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বাবুল হুছেইনে। পঞ্চায়তখনৰ ৭ নং ৱাৰ্ডত পুৰুষ মহিলা উভয় সদস্য পদৰ বাবে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব, কিন্তু পঞ্চায়তখনৰ সভাপতি পদটো মহিলাৰ বাবে সংৰক্ষিত আছে বুলি উদ্দেশ্য ব্যাখ্যাত উল্লেখ কৰে বাবুল আলীয়ে। পঞ্চায়তখনৰ ৭ নং ৱাৰ্ডত অনুষ্ঠিত ৰাজহুৱা সভাখনত বিশিষ্ট সমাজকৰ্মী চিৰাজ আলী, চান মহম্মদ আলী, শামছুল আলী, বাহাৰ আলী, বাবুল কালাম আজাদ, ৰংগু মিয়াকে কৰি কেইবাগৰাকীও মুৰব্বী ব্যক্তিয়ে ভাষণ প্ৰদান কৰাৰ লগতে পঞ্চায়তখনৰ ৭ নং ৱাৰ্ডত চালমা ভূঞাক সদস্য পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াবলৈ পৰামৰ্শ দিয়ে। সভাখনত দক্ষিণ গধূলি গাঁও পঞ্চায়তৰ মাজৰচৰ গাঁৱৰ বিশিষ্ট সমাজসেৱক আটোৱাৰ ৰহমান, গোমা পঞ্চায়তৰ অন্তৰ্গত কলতুলি গাঁৱৰ বিশিষ্ট সমাজকৰ্মী বাদশাহ আলীয়ে পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে ৰাইজক বিশদভাৱে বুজাই দিয়ে। সভাখনত চালমা ভূঞাই নিজৰ অভিমত ব্যক্ত কৰি ৰাইজৰ আশীৰ্বাদ কামনা কৰে। উক্ত ৰাজহুৱা সভাখনতে উপস্থিত ৰাইজে ৭ নং ৱাৰ্ডৰ সদস্য পদৰ বাবে বাবুল হুছেইনৰ সহধৰ্মিনী চালমা ভূঞাক প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে পৰামৰ্শ আগবঢ়ায়। কলা শাখা স্নাতক তথা ANM পাঠ্যক্ৰম উত্তীৰ্ণ চালমা ভূঞাক লৈ আশাবাদী হৈছে উপস্থিত ৰাইজ। সভাখনত ৩০০ শতাধিক পুৰুষ মহিলা উপস্থিত থাকে। আমাৰ ৰৌমাৰী পাথাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নম্বৰ ৱাৰ্ডৰ মেম্বাৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে হয়তো ৰাইজক আহ্বান কৰি আনিছিলোঁ। আমাৰ ৭ নম্বৰ ৱাৰ্ডত অপেন পৰিছে, তাৰমানে লেডিছেও খেলিব পাৰিব, জেণ্টছেও খেলিব পাৰিব, কিন্তু মই জেণ্টছৰ দাবীদাৰ আছিলোঁ যদিও কিন্তু ৰাইজৰ ওচৰত মই এটা কথা বিবেচনা কৰাৰ কাৰণে আহ্বান জনাইছিলোঁ যে আপোনালোকে যদি মোক জেণ্টছ হিচাপে নিৰ্বাচিত কৰে তেতিয়াহ'লে মই মেম্বাৰ হৈ থাকিম, কিন্তু মোৰ পৰিৱৰ্তে যদি মোৰ স্ত্ৰীক আপোনালোকে হয়তো এই পদত নিৰ্বাচিত কৰে, যদি আপোনালোকে ভোট দি তেখেতক জয়যুক্ত কৰিব পাৰে, তেতিয়াহ'লে এই পঞ্চায়তৰ সভানেত্ৰীৰ আসনখন কিজানি আমি দখল কৰিবলৈ সক্ষম হ'ম। এই উদ্দেশ্য আগত ৰাখিয়ে হয়তো আজি আমি আমাৰ ৰৌমাৰী গাঁৱৰ ৭ নম্বৰ ৱাৰ্ডৰ মানুহবোৰক আহ্বান জনাইছিলোঁ, আপোনালোকে আহক, হয়তো আপোনালোকৰ মতামত ব্যক্ত কৰক। কোন ৰাস্তাৰে গ'লে হয়তো কেনেকুৱা সিদ্ধান্ত ল'লে হয়তো আমাৰ পঞ্চায়তৰ বা আমাৰ এই সদস্যৰ সকলো ৰাইজৰ আমি কাম কৰিব পাৰিম, হয়তো ভালকৈ অনাগত দিনত ৰাইজৰ সেৱা কৰিব পাৰিম। সেই উদ্দেশ্য আগত ৰাখি হয়তো ৰাইজক আহ্বান জনাইছিলোঁ, কিন্তু ৰাইজে আমাক সমৰ্থন কৰিলে যে নাই, আমি ইয়াৰ পৰা চালমা ভূঞাকে হয়তো বিপুল ভোটত জয়যুক্ত কৰি আমি আমাৰ পঞ্চায়তলৈ পঠিয়াম। ৰাইজে এনেকুৱা এটা প্ৰতিশ্ৰুতিবদ্ধ হৈছে, হয়তো ৰাইজে আমাক এনেকুৱা এটা আশ্বাস দিছে। এই আশ্বাসত আমি বহুত আপ্লুত হৈছোঁ, আমি বহুত ভাল পাইছোঁ যে হয় ৰাইজে আমাৰ লগত সহযোগ কৰিব, আৰু ৰাইজে হয়তো বুজি পাইছে যে আমাৰ এই ৱাৰ্ডৰ পৰা যদি এজন চালমা ভূঞাক যদি হয়তো জয়যুক্ত কৰি পঞ্চায়তলৈ পঠিয়াব পাৰে, তেতিয়াহ'লে তাইতো কিজানি সভানেত্ৰীৰ আসনখন দখল কৰিব পাৰিব। হয়তো ইয়াৰ দ্বাৰাই ৰাইজৰ বহুত উপকাৰ আহিব, হয়তো ৰাইজৰ আমি বহুত সেৱা কৰিব পাৰিম, ৰাইজৰ হয়তো ভালকৈ কাম কৰিব পাৰিম। গতিকে এনেকুৱা এটা উদ্দেশ্য আগত ৰাখি হয়তো ৰাইজক আমি আহ্বান জনাইছিলোঁ। ৰাইজে এটা মতে দিছে আমি চালমা ভূঞাক ভোট দিম, তেখেতক জয়যুক্ত কৰিম, আৰু আমাৰ সভানেত্ৰীৰ আসনখন যাতে চালমা ভূঞাই দখল কৰিব পাৰে তাৰ কাৰণে ৰাইজে আমাক আশীৰ্বাদ দিছে। এইখিনি আজি আমাৰ সভাৰ মূল উদ্দেশ্য। বৰপেটাৰ পৰা লাচিত বানৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.